বিলাসীপাৰা সমজিলা কাৰ্যালয়ত অনুষ্ঠিত হয় বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা। স্থানীয় স্বাস্থ্য বিভাগ, ৰামকৃষ্ণ সেৱাশ্ৰম আৰু ৰেড ক্ৰছ ছ'চাইটিৰ যৌথ উদ্যোগত সমজিলা কাৰ্যালয় চৌহদত অনুষ্ঠিত কৰা হয় স্বাস্থ্য পৰীক্ষা শিবিৰ। শিবিৰত কাৰ্যালয়ৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰে সমজিলাৰ কেইবাজনো অভিজ্ঞ চিকিৎসকে। বিষয়া কৰ্মচাৰীসকলৰ ৰক্তচাপ, মধুমেহৰ লগতে বিভিন্ন ৰোগৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ লগতে চিকিৎসকে দিয়া নিদান পত্ৰানুসাৰে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। স্বাস্থ্য শিবিৰটো উদ্বোধন কৰি সমজিলাধিপতি সৃষ্টি সিঙে এই শিবিৰে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য দিয়ে। কাৰ্যালয় চৌহদত আয়োজক তিনি সংস্থাই শিবিৰটো অনুষ্ঠিত কৰাত সমজিলাধিপতি সিঙে ধন্যবাদ জ্ঞাপন কৰে। पारा को डिस्ट्रिक्ट कमिश्नर ऑफिस में हमारे ऑफिस के सभी एम्प्लॉयज़ के लिए एज अ पार्ट ऑफ एम्प्लॉय वेलफेयर एंड ऑल्सो अंडर द विजन ऑफ आयुष्मान भारत एक हेल्थ कैंप ऑर्गेनाइज कर रहे हैं विद द हेल्प ऑफ सब डिविजनल हेल्थ एडमिनिस्ट्रेशन एज वेल एज रामकृष्ण मिशन। तो ये दोनों एजेंसीज ने मिलकर आज हमारे लिए ये हेल्थ कैंप ऑर्गेनाइज किया है, जिसमें हम जनरल हेल्थ चेकअप which includes blood pressure, weight, physiotherapy, consultation with doctors, अगर कोई एलिमेंट ब्लड शुगर और सीबीसी की टेस्टिंग, इसकी फैसिलिटीज आज अपने एम्प्लॉयज़ के लिए अपने ऑफिस में क्रिएट कर रहे हैं। स्पेशल डॉक्टर हमारे डिस्ट्रिक्ट के ही डॉक्टर, सब डिवीजन के डॉक्टर्स हैं जो कि अलग अलग मतलब हेल्थ ब्लॉक से हमने उन्हें बुलाया है और हमने यही कोशिश की है कि एक जनरल चेकअप हम पूरी तरीके से अपने एम्प्लॉयज़ का, क्योंकि अक्सर रोज़मर्रा के काम में हम स्वास्थ्य का ध्यान नहीं रख पाते, तो इसलिए उनके लिए आज ये कोशिश की गई। বিলাসীপাৰাৰ পৰা আফিজুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।